মানে মৃত্যু চিৰসত্য, সকলোৱে মৃত্যু হ'ব, আমাৰো হ'ব, কিন্তু যশোদা দাসৰ মৃত্যুটো সহজভাৱে ল'ব পৰা বিধৰ নহয়। এই মৃত্যুটো তেওঁক আচলতে আত্মহত্যা বুলি, আত্মহনন বুলি কোৱা হৈছে যদিও এইটো পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে এইটো মাৰ্ডাৰ। যিকোনো এজন চাকৰিয়ালক তেওঁৰ এজন ইঞ্জিনিয়াৰ, কিন্তু কাম নকৰা কৰি বিল দিব ক'লে জোৰ কৰি যদি কয়, তেতিয়াহ'লে সেই ইঞ্জিনিয়াৰজনে অনাগত দিনত ফাঁচিব। তেওঁক দীনেশ শৰ্মা মেধি আৰু ইনামুল ইছলামে ইমানে জোৰ দিছিল, যাৰ ফলত তেওঁ ছুইচাইড ল'বলৈ বাধ্য হৈছে। আৰু এইটো বাস্তৱ সত্য। গতিকে আমি দুৰ্নীতি হৈছে হোৱা নাই সেইটো কথা ডাঙৰ কথা নহয়, কিন্তু এজন ইঞ্জিনিয়াৰে আত্মহত্যা কৰিব লগা কথাটো প্ৰেছাৰৰ কাৰণে এইটোহে চিন্তাৰ বিষয়। এনেকুৱা বহুত ভাল ভাল ইঞ্জিনিয়াৰ থাকিব, বহুত বহুত পুলিচ বিষয়া থাকিব, বহুত বহুত চাকৰিয়াল থাকিব, তেওঁলোকে বেয়া কাম নকৰিলেও তেওঁলোকক বাধ্যতামূলক এইখন চৰকাৰে বেয়া কাম কৰিবলৈ বাধ্য কৰাইছে। আৰু এটা কথা ঠিক আপোনালোকে জানে যে ইঞ্জিনিয়াৰে কিয় ক'ব, ইঞ্জিনিয়াৰসকলে বা ইনামুলে হওক, দীনেশ শৰ্মা মেধিয়ে কিয় ক'ব বিলটো কিয় নাপাব? বিল পাব ঠিকাদাৰে। ঠিকাদাৰ হৈছে আমাৰ ৰুদ্ৰ পাঠক ডাঙৰীয়া। গতিকে ঠিকাদাৰৰ ইয়াত ইনভলভ থকাটো অত্যন্ত দৰকাৰ আৰু আছে। যদি দৰকাৰ নাই বা তেওঁ কোনো প্ৰয়োজন নোহোৱা কৰি কোনো অফিচাৰে ইয়াত মানে বিল দিবৰ কাৰণে নকয়, কাৰণ বিল অফিচাৰসকলে নাপাব, ঠিকাদাৰে পাব। আৰু এইজন ঠিকাদাৰ আপোনালোকে জানে, ইয়াত বঙাইগাঁৱত সকলোৱে জানে, ঠিকাদাৰজন এতিয়া ৰুদ্ৰ পাঠক হৈ থকা নাই, তেওঁ এজন নেতালৈ ৰূপান্তৰ হৈছে। তেওঁ CM-ৰ ইমানেই আপন, CM-ৰ ইমানেই আপন, তেওঁ ব্যক্তিগত আধাৰশিলাৰ পৰা সকলোবিলাক কাম CM-এ কৰিব আহে। CM তেওঁৰ ঘৰত আড্ডা। গতিকে আমি সকলোৱে জানো। গতিকে এই ঊৰ্ধ্বতন কৰ্তৃপক্ষই নিশ্চিতভাৱে আমি অনুৰোধ জনাইছোঁ যে উপযুক্তভাৱে আমাৰ যশোদা দাসৰ হত্যাকাণ্ডৰ মানে তদন্ত লাগে। আৰু এই তদন্তৰ কাৰণে আমাৰ NSOই আদি দাবী জনাইছোঁ, আমি দাবী জনাইছোঁ CBI তদন্ত লাগে। কাৰণ CBI তদন্ত অবিহনে উপযুক্ত ইয়াত মানে ন্যায় নাপাব, সেইটো নিশ্চিন্ত হৈছোঁ। আমাৰ ফালৰ পৰা এই দাবীটো থাকক। আৰু আমি অসমৰ সেইসকল নিষ্ঠাৱান কৰ্মচাৰী চাকৰিয়ালসকলত আছোঁ, যিসকলে সততাৰে কাম কৰে, তেওঁলোকৰ লগত অসমৰ ৰাইজ আছে, কংগ্ৰেছ দল আছে। সেইটো প্ৰতিপূৰ্ণ কৰাৰ কাৰণে আমি আপোনালোকৰ ওচৰৰ জৰিয়তে মানে অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে সততা থকা বিষয়াসকলৰ লগত থাকক আৰু এই ন্যায় তদন্ত, এই তদন্ত CBI তদন্ত পাওক আৰু উপযুক্ত যিসকলে দোষী তেওঁলোকে যাতে শাস্তি পায়, এইখিনিহে আমাৰ অনুৰোধ, অন্য একো নাই আমাৰ। আজি ছাত্ৰ সমাজ ৰাজপথত নামিবলৈ বাধ্য হৈছে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীৰ মইমতালিৰ কাৰণে। এগৰাকী উচ্চ শিক্ষিতা মেধাৱী চাকৰিয়াল যশোদা দাসৰ আত্মহত্যাই গোটেই অসম চৰকাৰখনৰ ফলস্বৰূপ উদঙাই দিছে। হিমন্ত বিশ্ব শৰ্মাই যে চৰকাৰ ভালকৈ নিয়াৰিকৈ চলাব পৰা নাই তাৰ প্ৰমাণ হ'ল, প্ৰথমতে অভিযন্তাৰ দল এটাক পঠালে ইনকুৱাৰীৰ কাৰণে। এক্সিকিউটিভ ইঞ্জিনিয়াৰজনে একেমুখে কৈ দিলে কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই। এতিয়া তেনেহ'লে কিয় SIT গঠন কৰিব বাধ্য হ'ল? SIT গঠনেৰে এই তদন্ত আগবাঢ়িব নোৱাৰে, নিৰপেক্ষ তদন্ত হ'ব নোৱাৰে। লোক নিৰ্মাণ বিভাগত এটা চিণ্ডিকেট ৰাজ চলিছে আৰু ৰাইজৰ ধন হৰাট কৰি এই বিভাগটোৱে অসমৰ ৰাইজক লুণ্ঠন চলাইছে। সকিয়নি দিছোঁ হিমন্ত বিশ্ব শৰ্মাক। ৰাজপথত ছাত্ৰ সমাজ নামিছে, মহিলা সমাজ নামিছে, জাতি জনগোষ্ঠীৰ দল সংগঠন নামিছে। আপোনাৰ উৎপাত বন্ধ কৰক আৰু অনতিবিলম্বে CBI তদন্ত দি নিৰপেক্ষ তদন্ত কৰক। এয়া অভয়পুৰীৰ সন্মুখৰ এই ৰাস্তাটো ৰুদ্ৰ পাঠকে নিৰ্মাণ কৰিছিল। কেইদিন হ'ল ৰাস্তাটো নিৰ্মাণ কৰা, ৰাস্তাটো ফাট মেলি গৈছে। গতিকে ষ্টেডিয়ামৰ কামত 100% যে দুৰ্নীতি হৈছে, যোনজন আৰ্কিটেক্টে এইটো ডিজাইন কৰিছিল তেখেতে পুলিচৰ জিম্মাত থাকি সংবাদ মাধ্যমক স্পষ্টভাৱে কৈছে যে ৱৰ্কিং এষ্টিমেটৰ কাৰণে মোক প্ৰেছাৰ দিয়া হৈছিল। এই বিলখিনি আদায় দিয়াৰ কাৰণে আধৰুৱা কামক সম্পূৰ্ণ কৰা বুলি বিল আদায় দিয়াৰ বাবে যশোদা দাসক প্ৰেছাৰ দিয়া হৈছিল। গতিকে এই প্ৰেছাৰটোৱে এটা কথাই সূচাইছে যে ইয়াতে দুৰ্নীতি 100% হৈছে। হিমন্ত বিশ্ব শৰ্মাক শেষবাৰৰ বাবে কৈছোঁ, গৰু চোৰৰ ৰক্ষণাবেক্ষণ দিয়া অটপালি আপুনি বন্ধ কৰক। কয়লাৰ মাইন চিণ্ডিকেটৰ যি অটপালি হৈ আছে সেয়া বন্ধ কৰক। আৰু যশোদা দাসৰ দৰে এগৰাকী নিৰপৰাধী নিৰপেক্ষ কাম কৰিবলৈ অহা আমাৰ এই মেধাৱী চাকৰিয়ালসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে CBI তদন্ত দিবই লাগিব। যশোদা দাসৰ এই মৃত্যুৰ কাৰণে CBI তদন্ত নিদিয়া পৰ্যন্ত কংগ্ৰেছে ৰাজপথতেই হওক, বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ সন্মুখতেই হওক, মানুহৰ ঘৰে ঘৰে যায়েই হওক, যিকোনো পৰ্যায়ত গৈ আমি আন্দোলনৰ কাৰ্যসূচী কৰি থাকিম আৰু CBI ইনকুৱাৰী আমাক লাগিবই লাগিবই লাগিবই।